হয় নিশ্চয়কৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শক আমি ইতিমধ্যে জনাইছো যে মালিগাঁৱত আচলতে মহানগৰীৰ মালিগাঁৱত ভালেকেইটা অঞ্চলত আচলতে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল সেই দৃশ্য আমি দেখাইছো আৰু এতিয়া আমি উপস্থিত আছো গোচালাৰ মাধৱদেৱ নগৰৰ 10 নম্বৰ ৱাৰ্ডৰ যি এইটো এৰিয়া আৰু এই ঠাইডোখৰটো আচলতে ভিডিঅ' জাৰ্নেলিষ্টে দেখাব পোনপটীয়াভাৱে যোৱা নিশা আচলতে নেৰানেপেৰাকৈ অহা বৰষুণৰ ফলত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল আৰু সেই ভূমিস্খলন আচলতে প্ৰকাণ্ড গছ এডাল বাগৰিছিল লগতে পাহাৰৰ মাটি আচলতে খহি পৰিছিল আৰু লোক এজনৰ ঘৰত এই এনেধৰণৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল আচলতে অকল এইটো বুলি নহয় গুৱাহাটীৰ মহানগৰীৰ বিভিন্ন ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আছে বা সংঘটিত হৈ থাকে আৰু যোৱাৰ নিশা যি নেৰানেপেৰাকৈ গোটেই নিশা আচলতে বৰষুণ আহিছিল সেই বৰষুণৰ ফলত আচলতে এনেধৰণৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে বিভিন্ন ঠাইত আমি কিছু সময় পূৰ্বে আচলতে পশ্চিম গুৱাহাটীৰ মালিগাঁও অঞ্চলৰ পৰা এক ভূমিস্খলনৰ আমি দৃশ্যাংশ দেখাইছিলো আৰু এতিয়া আমি উপস্থিত আছো আচলতে যি গোচালা মাধৱদেৱ নগৰৰ 10 নম্বৰ ৱাৰ্ড সেই 10 নম্বৰ ৱাৰ্ডত আমি পোনপটীয়াভাৱে সেই ব্যক্তি যাৰ ঘৰত আচলতে এই ধৰণৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে তেওঁৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম তাৰ পূৰ্বে ভিডিঅ' জাৰ্নেলিষ্টে সেই দৃশ্য কিছু আপোনালোকক দেখুৱাব যদি সম্ভৱ হয় অকমান জুম কৰি দেখুৱাবলৈ মই অনুৰোধ জনালো সেই গছডাল আচলতে যিডাল গছ এওঁৰ ঘৰত আচলতে ভাঙি পৰিছিল যোৱা নিশা অহা নেৰানেপেৰা বৰষুণৰ ফলত প্ৰথমতে আচলতে তেওঁলোক যিহেতু গো পালনৰ লগত জড়িত আৰু তেওঁলোকৰ যি আচলতে গৰু আছে সেই গৰু কেইজনীও আচলতে প্ৰথমতে ৰক্ষা পৰিছে আমি পোনপটীয়াভাৱে যি গৃহস্থ শংকৰ ঘোষৰ লগত আমি কিছু কথা পাতিবলৈ যত্ন কৰিম হয় কেতিয়া আচলতে এনেধৰণৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৰাতি 2টা বজাত বৰষুণৰ কাৰণে হৈছে আমি টোপনি মাৰি আছিলো চাউন পালো ঘপকে কিবা এটা চাউন ওলাইছে উঠি আহিলো উঠি আহি কিনে গছডাল গোৱালিত পৰি আছে মাটিও খহি পৰিছে শিলকেইটা গোৱালিৰ ভিতৰত সোমাইছে ভাগ্য ভাল গৰুকেইটা একো হোৱা নাই আহি কিনে মই শিলকেইটা চাইড কৰি দিলো ৰাতিপুৱা গছডালো চাইড কৰাই দিলো আপোনালোকে কেনেকে গম পালে কিবা শব্দ পাইছো হোম কেয়াৰ মানে যেনেকে ভূমিকম্প আহে এনেকে এটা চাউন ওলাইছে চাউনটো পাই মই ওলাই আহিলো আৰু আপোনালোকৰ একো ক্ষতি নাই ক্ষতি হোৱা নাই মানে ক্ষতি হলা যদি আৰু অলপ গছডাল অলপ বেছি জোৰত পৰিলে পুৰা মানুহ আৰু গৰু চবে মৰিলে আৰু আপোনালোকৰ এইখিনি কিমান নম্বৰ ৱাৰ্ড হয় 10 নম্বৰ ৱাৰ্ড ইয়াৰে পাৰিষদক কিবা আপোনালোকে যোগাযোগ কৰিছিলে খবৰ দিয়া নাই প্ৰশাসনক কিবা খবৰ দিয়া নাই তো আমাৰ জৰিয়তে কি অনুৰোধ জনাব আপোনালোকৰ জৰিয়তে এইটো প্ৰশাসন যদি আহে কিবা এটা সুবিধা কৰি দিয়ে বাছ সেইটোৱে যেহেতু আপোনালোকৰ জীৱনৰ নিৰাপত্তা হৈ পৰিছে হয় নিশ্চয়কৈ এনেদৰে ভিডিঅ' জাৰ্নেলিষ্টে পুনৰবাৰ সেই দৃশ্য দেখুৱাব আৰু আমি যদি আপোনালোক নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক অৱগত কৰাও তেওঁলোকৰ আচলতে 10 নম্বৰ ৱাৰ্ড পৰে আৰু গোচালা যি মালিগাঁও গোচালাৰ মাধৱদেৱ নগৰত আচলতে মাধৱদেৱ নগৰৰ শংকৰ ঘোষৰ ঘৰত আচলতে এনেধৰণৰ ভূমিস্খলনৰ যোৱা নিশা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে যদি সম্ভৱ হয় গছডাল আমি দেখাবলৈ অনুৰোধ জনাম ভিডিঅ' জাৰ্নেলিষ্টক জুম কৰি ভিডিঅ' জাৰ্নেলিষ্টে দেখাব আচলতে সেই প্ৰকাণ্ড গছডাল তেখেতৰ আচলতে ঘৰত পৰিছিলে প্ৰথমতে তেওঁলোক আচলতে গো পালনৰ লগত জড়িত তেওঁ পুনৰবাৰ আমি জনাইছো তেওঁ আচলতে গো পালনৰ লগত জড়িত আৰু তেওঁ আচলতে গৰু কেইজনী বা গৰু কেইটা আৰু তেওঁলোকৰ আচলতে গৃহস্থ যি ব্যক্তি কেইগৰাকী প্ৰথমতে আচলতে যোৱা নিশা সংঘটিত হোৱা এই ভূমিস্খলন নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হোৱা ভূমিস্খলনত প্ৰথমতে ৰক্ষা পৰিছে আৰু আমিও নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা আমি প্ৰশাসনক অনুৰোধ জনাইছো যে তেওঁলোকৰ যি আচলতে ক্ষতি হৈছে সেই ক্ষতি আচলতে ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনাইছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ